নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী ইয়াস্মিনে আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। মিজোৰাম আৰু অসমৰ মাজত সীমান্ত সম্পৰ্কীয় চৰকাৰী স্তৰৰ আলোচনা অনুষ্ঠিত হ'ব 25 এপ্ৰিলত। মিজোৰাম আৰু অসমৰ মাজত দীঘলীয়া সময় ধৰি চলি অহা আন্তঃৰাজ্য সীমান্ত বিবাদ সমাধানৰ লক্ষ্যৰে 25 এপ্ৰিলত চৰকাৰী স্তৰৰ আলোচনা অনুষ্ঠিত হ'ব। মিজোৰাম চৰকাৰে এই আলোচনাত অংশগ্ৰহণ নিশ্চিত কৰিছে। মিজোৰামৰ গৃহ বিভাগৰ মতে গৃহ সচিব বনলাল মাউয়াৰ নেতৃত্বত 7জনীয়া দলটোৱে 24 এপ্ৰিল গুৱাহাটীত উপনীত হ'ব। শুকুৰবাৰে চৰকাৰে এই সফৰৰ বাবে চূড়ান্ত অনুমতি প্ৰদান কৰে। এজন চৰকাৰী বিষয়াই কয়, যি সমস্যাবোৰ এতিয়ালৈকে অমীমাংসিত হৈ আছে, সেইবোৰ সমাধান কৰা একান্ত প্ৰয়োজন। আগলৈ দুয়োটা ৰাজ্যৰ মাজত যিকোনো সিদ্ধান্ত লোৱা হ'ব, তাৰ বাবে এক সুস্পষ্ট পদ্ধতি স্থাপন কৰা উচিত। উল্লেখযোগ্য যে যোৱাবাৰ 2023 চনৰ 9 আগষ্টত আইজলত মন্ত্ৰী স্তৰৰ আলোচনা অনুষ্ঠিত হৈছিল। তাত মিজোৰামৰ গৃহমন্ত্ৰী কে খাবডাংগা আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আলোচনা হৈছিল। সেই বৈঠকৰ অন্তত প্ৰকাশিত যৌথ বিবৃতিত পুনৰ একমতিসমূহ পুনৰ নিশ্চিত কৰি চৰকাৰী আৰু জিলা স্তৰত নিয়মিত বৈঠকৰ আহ্বান জনোৱা হৈছিল। 2021 চনৰ 26 জুলাই তাৰিখে সংঘটিত গুলীয়াৰ ঘটনাত 5জন অসম আৰক্ষী বিষয়াৰ মৃত্যু হোৱা স্বত্ত্বেও দুয়োখন ৰাজ্যই শান্তি বজাই ৰাখিবলৈ আৰু আলোচনা অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যদিও 31 মাৰ্চৰ আগতে আন এখন মন্ত্ৰী স্তৰৰ বৈঠক হ'ব বুলি আশা কৰা হৈছিল, কিন্তু সেইটো নহ'ল। এতিয়া 25 এপ্ৰিলৰ বৈঠকত দুয়ো পক্ষই অমীমাংসিত বিষয়বোৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি আশা কৰিছে। এই আলোচনাই দুয়ো ৰাজ্যৰ মাজত সমন্বয় আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰী মহলে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।